নমস্কাৰ। চাণক্য নীতি বা চাণক্য শ্লোক নাম্বাৰ 151। মুক্তি মিচ্ছসি চেতাত বিষয়ান বিষয়বৎ ত্যাজ ক্ষমাৰ্য খৰদা শৌচম সত্যম পীযুষবৎ প্ৰিয়। অৰ্থাৎ কোনো মানুহ যদি মোক্ষৰ কাৰণে কামনা কৰে তেতিয়াহ'লে সৰ্বপ্ৰকাৰে নিজৰ ইন্দ্ৰিয়ৰ বিষয় বাসনা মনৰ পৰা ত্যাগ কৰিব লাগিব। নিজৰ কামনা বাসনা বেয়া দোষবিলাক ত্যাগ কৰাৰ লগে লগে ক্ষমা, দয়া, প্ৰেম, সহানুভূতি গুণবিলাক গ্ৰহণ কৰিব লাগিব। সদায় সত্য পথে চলিব লাগিব। এনেদৰেই নিজৰ আত্মাক পবিত্ৰ কৰিব পাৰিলে তেতিয়াহ'লে অৱশ্যেই মুক্তি বা মোক্ষ প্ৰাপ্তি হ'ব। ধন্যবাদ।